বাঁহ শিল্প অথবা কাঁহ শিল্পক বাদ দি যেনেকৈ আমি অসমৰ কথা কল্পনা কৰিব নোৱাৰোঁ ঠিক সেইদৰে বয়ন শিল্পৰ কথা বাদ দিও আমি অসমৰ কথা একেবাৰে কল্পনা কৰিব নোৱাৰোঁ আজি আমি আপোনালোকক গহপুৰৰ তেনেটি কাহিনী ক'বলৈ বিচাৰিছোঁ আৰু এগৰাকী মহিলাই তেওঁ ওচৰৰ মহিলাৰ বাবে নিয়োগৰ এখন ক্ষেত্ৰ সৃষ্টি কৰিছে আহকচোন সেই মহিলাগৰাকীৰ উদ্যোগটোৰ কাষলৈ যাওঁ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ এগৰাকী উদ্যমী মহিলাৰ স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ঘৰতে বস্ত্ৰ উদ্যোগ গঢ়ি নিজৰ লগতে আন কেইবাগৰাকীও পুৰুষ মহিলাক কৰ্মসংস্থাপন দিছে মহিলাগৰাকীয়ে জিলাখনৰ গহপুৰ মহকুমাৰ পূৰ্বজ্যোতি কৃষি পাম নিগমৰ উদ্যোগী মহিলাগৰাকীৰ নাম জুন্তি চাংমাই নিজ গৃহতে 5খন তাঁতশাল বনাই বিধে বিধে কাপোৰ বৈ বজাৰত বিক্ৰী কৰি আহিছে মহিলাগৰাকীয়ে প্ৰতিখন শালৰ পৰা মাহিলী প্ৰায় 40,000 টকা উপাৰ্জন কৰিছে এই মহিলাগৰাকীয়ে গহপুৰ বিশ্বনাথ লখিমপুৰ আদি বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো উদ্যোগত উৎপাদন কৰা বস্ত্ৰসমূহ ৰপ্তানি কৰা হৈছে মোৰ নিগম পূৰ্বজ্যোতি কৃষি পাম নিগম ঘৰ মই 2016 চনৰ পৰা শাল আৰম্ভ কৰিছিলোঁ শুৱালকুছিত মই নিজে শিকি আহি ইয়াত বিয়াৰ পাছত আৰু 3খন নতুনকৈ আৰম্ভ কৰিলোঁ তাৰে 2 বছৰ পিছতে আকৌ ৱেষ্ট বেংগলৰ মই 4খন হেৰি কৰিলোঁ ইয়াতো মোৰ মানে ওচৰৰ দুগৰাকীমান মই নিজে শিকাই লৈছোঁ শিকাই লৈ তেওঁলোকো স্বাৱলম্বী হৈছে মোৰ লগতে আমাৰ কাপোৰ দিল্লী যায় ৰাজস্থান গৈছে আকৌ তিনচুকীয়া অৰুণাচল দিওঁ তাৰপিছত আকৌ আমাৰ নিজৰ স্থানীয় জেগাতো দিয়ে আছোঁ মহিলাগৰাকীক অসম চৰকাৰৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 2 লাখ টকাৰ ঋণ প্ৰদান কৰা হয় কাৰণ তেখেতসকলৰ গামোচাৰ উৎকৃষ্টতাৰ ওপৰত নিৰ্ভৰ কৰি গামোচাখিনি বা তেওঁলোকৰ অন্যান্য বস্তুখিনিৰ দামটো অলপ বেছি মানে আচলতে পাব লগা দাম যিটো হয় যিহেতু বজাৰত বিভিন্ন ধৰণৰ কাপোৰেৰে উভৈনদী সেইখিনিৰ আমি মাৰ্কেট লিংকেজৰ ব্যৱস্থা এটা ততাতৈয়াকৈ কৰাই আমি এখন নিজাকৈ ৰুৰেল মাৰ্টো খুলিছোঁ তাতো তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৰাখিছোঁ আৰু তেওঁলোকক আমি 2 লাখ টকা এটা লগে লগে দিয়া হৈছিলে এক কথাত ক'বলৈ গ'লে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি জুন্তি হৈ পৰিছে এতিয়া আন 10 গৰাকী মহিলাৰ বাবে আদৰ্শ স্বৰূপ